নমস্কাৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 7ৰ হিন্দী ছাবজেক্টৰ চেপ্টাৰ 10 অৰ্থাৎ পাঠ 10 স্বাধীনতা সংগ্ৰাম মে পূৰ্বোত্তৰ কি বীৰাংগনায়ে এই পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথম কুৱেশ্যন কেইটা আহোঁ। 1 নম্বৰ কুৱেশ্যন কি কৈছে, তোমালোকৰ পূৰ্ণ বাক্যমে উত্তৰ দো। প্ৰথমটো কুৱেশ্যন হৈছে স্বাধীনতা দিৱস কব মনায়া যাতা হে। ইয়াৰে উত্তৰটো হ'ব তোমালোকৰ 15 আগষ্ট কো স্বাধীনতা দিৱস মনায়া যাতা হে। গতিকে একৰ ক প্ৰশ্নটোৰ এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব যে 15 আগষ্ট কো স্বাধীনতা দিৱস মনায়া যাতা হে। नेक्स्ट क्वेश्चन खो, স্বাধীনতা से पहले हमारे देश का नियंत्रण किनके हाथों में था। অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে আমাৰ দেশৰ শাসন জৰি কাৰ হাতত আছিলে। ইয়াৰে এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব, স্বাধীনতা से पहले हमारे देश का नियंत्रण अंग्रेजों के हाथों में था। অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে আমাৰ দেশখন ইংৰাজৰ অধীনত আছিলে। গতিকে এনচাৰটো তোমালোকে এনেকৈ লিখিবা। নেক্সট কুৱেশ্যন गो, भारत छोड़ो आंदोलन के दौरान असम की कौन सी बालिका शहीद हुई थी, वो कहाँ की रहने वाली थी। ইয়াতে প্ৰশ্নটো সুধিছে যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ কোনগৰাকী বালিকা অৰ্থাৎ কিশোৰী শ্বহীদ হৈছিলে আৰু তেওঁ ক'ৰ আছিলে, অৰ্থাৎ তেওঁৰ ক'ৰ বাসিন্দা আছিলে। ইয়াৰে এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব, भारत छोड़ो आंदोलन के दौरान असम की कनकलता नाम की बालिका शहीद हुई थी, वो गहपुर की रहने वाली थी। অৰ্থাৎ ভাৰত छोड़ो আন্দোলনৰ সময়ত অসমৰ কনকলতা বৰুৱা নামৰ কিশোৰীগৰাকী শ্বহীদ হৈছিলে আৰু তাই গহপুৰ নামৰ জেগাত আছিলে বা বাসিন্দা আছিলে। ঠিক আছে, তোমালোকে এনচাৰটো এনেকৈ লিখিবা যে ভাৰত छोड़ो आंदोलन के दौरान असम की कनकलता नाम की बालिका शहीद हुई थी और वो गहपुर की रहने वाली थी। ओके, তাই গহপুৰৰ বাসিন্দা আছিল। नेक्स्ट क्वेश्चन तो হৈছে খ, তোমাৰ স্বাধীনতা আন্দোলন का नेतृत्व किसने किया था। অৰ্থাৎ প্ৰশ্নটো সুধিছে যে ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ নেতৃত্ব কোনে দিছিল। ইয়াৰে এনচাৰটো হ'ব তোমালোকৰ স্বাধীনতা আন্দোলন का नेतृत्व মহাত্মা গান্ধীজী নে কিয়া থা। ভাৰতবৰ্ষৰ যিটো স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনৰ নেতৃত্ব মহাত্মা গান্ধীয়ে প্ৰদান কৰিছিল। গতিকে এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব। নেক্সট একৰ কুৱেশ্যন, হেলেন লেপচা কিছ নাম সে জানি যাতি থি। অৰ্থাৎ হেলেন লেপচা কি নামেৰে জনাজাত আছিল। ইয়াৰে এনচাৰটো তোমালোকে এনেকৈ লিখিব লাগিব, হেলেন লেপচা সাবিত্ৰী দেৱী নাম সে জানি যাতি থি। অৰ্থাৎ হেলেন লেপচাক সাবিত্ৰী দেৱী নামেৰেও জনা গৈছিল। नेक्स्ट এতিয়া 2 নম্বৰ क्वेश्चन কেইটা চাও আমি। नीचे दिए गए कथनों को ध्यानपूर्वक पढ़कर सही अथवा गलत का निशान लगाओ। यार प्रथमটো क्वेश्चन হৈছে को, देशवासियों ने मिलकर अंग्रेजों के विरोध में आवाज उठाई। অৰ্থাৎ গোটেই দেশবাসীয়ে একলগ হৈ ইংৰাজৰ বিৰুদ্ধে মাত মাতিছিল আৰু এই ষ্টেটমেন্টটো তোমালোকৰ শুদ্ধ হ'ব। গতিকে যেটো 2ৰ ক সেইটো তোমালোকে ৰাইট চিন দিবা, অৰ্থাৎ এইটো শুদ্ধ ষ্টেটমেন্ট, শুদ্ধ উক্তি। नेक्स्ट হৈছে তোমালোকৰ স্বাধীনতা কি লড়াই পূৰ্বোত্তৰ ভাৰত মে নেহি লড়ি গই। দ্বিতীয়টোত কৈছে যে স্বতন্ত্ৰতা সংগ্ৰাম অৰ্থাৎ স্বাধীনতা আন্দোলন আমাৰ উত্তৰ পূৰ্বাঞ্চলত যুঁজা হোৱা নাছিল। এই ষ্টেটমেন্টটো তোমালোকৰ ভুল, কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলতো স্বাধীনতা সংগ্ৰামত যুদ্ধ হৈছিল অৰ্থাৎ আন্দোলন হৈছিল। নেক্সটটো হৈছে তোমালোকৰ গ, বৰ্তমান পূৰ্বোত্তৰ ভাৰত মে কুল 8 ৰাজ্য হে। অৰ্থাৎ বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে আৰু এইটো হৈছে একেবাৰে শুদ্ধ ষ্টেটমেন্ট। বৰ্তমান আমাৰ উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে আৰু কি কি আছে, মেঘালয় আছে, মণিপুৰ আছে, মিজোৰাম আছে, তোমালোকৰ মিজোৰাম আছে, নাগালেণ্ড আছে, অৰুণাচল প্ৰদেশ আছে, ত্ৰিপুৰা আছে, ছিকিম আছে আৰু অসম আছে। গতিকে এনেকৈ বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে। নেক্সট তোমালোকৰ ঘটো হৈছে ৰাণী গাইডলুং আসাম কি বীৰংগনা থি। ৰাণী গাইডলুং অসমৰ বীৰংগনা আছিল। এই ষ্টেটমেন্টটো হৈছে ভুল, ৰাণী গাইডলুং অসমৰ বীৰংগনা নাছিলে, তেওঁ বেলেগ এখন ৰাজ্যৰ বীৰংগনা আছিলে।
নেক্সট উঙতো হৈছে স্বাধীনতা के लिए लड़ने वाले यश के बारे में नहीं सोचते অৰ্থাৎ স্বাধীনতাৰ বাবে যুঁজা ব্যক্তিজনে নাম যশৰ বিষয়ে নাভাবে আৰু এইটো হৈছে একেবাৰে শুদ্ধ ষ্টেটমেণ্ট অৰ্থাৎ যিজন ব্যক্তিয়ে দেশৰ স্বাধীনতাৰ কাৰণে যুঁজে তেওঁ নাম বা যশৰ বিষয়ে চিন্তা নকৰে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ এনসাৰ কৰিম যে সংক্ষিপ্ত में उत्तर लिखो অৰ্থাৎ সংক্ষেপে উত্তৰ দিয়া 3 নম্বৰ প্ৰথমটো কুৱেশ্যন হৈছে दोपहर के विराम में कक्षा के भीतर क्या चल रहा था অৰ্থাৎ দুপৰীয়াৰ জিৰণিৰ সময়ত শ্ৰেণীকোঠাৰ ভিতৰত কি চলি আছিল ইয়াৰে এনসাৰটো তোমালোকে এনেকৈ লিখিব লাগিব दोपहर के विराम में कक्षा के भीतर तेजपुर जाने वाले और वहां न जा पाने वाले विद्यार्थियों में बातचीत चल रहा था অৰ্থাৎ দুপৰীয়াৰ জিৰণিৰ সময়ত তেজপুৰত যোৱা ছাত্ৰ ছাত্ৰী আৰু তেজপুৰত যাবলৈ নোপোৱা ল'ৰা ছোৱালীৰ মাজত কথা বতৰা চলি আছিল दोपहर के विराम में कक्षा के भीतर तेजपुर जाने वाले और वहां न जा पाने वाले विद्यार्थियों में बातचीत चल रहा था नेक्स्ट खो क्वेश्चन तुम्हालोकर आसाम की किन्हीं 5 वीरांगनाओं के नाम बताओ অৰ্থাৎ অসমৰ যিকোনো 5 গৰাকী বীৰাংগনাৰ নাম লিখিব দিছে আৰু এই নাম কেইটা হৈছে তোমালোকৰ প্ৰথমটো হৈছে কনকলতা বৰুৱা ইয়াৰ পিছত ভগেশ্বৰী ফুকননি এইটো তোমালোকৰ ন হ'ব লাগিছিল দেই ভগেশ্বৰী ফুকননি বানানটো মই আকৌ এবাৰ লিখি দিছোঁ ফুকননি ঠিক আছে এইটো ত হৈ আছে ইয়াতে লিখোতে তোমালোকৰ টাইপ কৰোতে ভুল হৈছে গতিকে প্ৰথমটো কনকলতা বৰুৱা দ্বিতীয়জনী হৈছে ভগেশ্বৰী ফুকননি থাৰ্ডটো হৈছে অমলপ্ৰভা দাস চতুৰ্থজনী হৈছে পুষ্পলতা দাস আৰু পঞ্চমজনী স্বাধীনতা বীৰংগনা হৈছে তোমালোকৰ চন্দ্ৰপ্ৰভা শইকীয়ানী গতিকে এইকেইটা নাম তোমালোকে মনত ৰাখি থবা नेक्स्ट क्वेश्चन तो ऐसे गो तुम्हालोकर आसाम से भिन्न पूर्वोत्तर भारत की किन्हीं 3 वीरांगनाओं के नाम और संग्राम क्षेत्र बताओ अर्थात অসমৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ 3 গৰাকী বীৰাংগনাৰ নাম আৰু হিহঁতে কোনখন ক্ষেত্ৰত বা কোনখন ৰাজ্যত সংগ্ৰাম কৰিছিলে তাৰ নামটো লিখিব দিছে প্ৰথম গৰাকী বীৰাংগনা হৈছে ৰাচিমণি হাজৈ মেঘালয়ত স্বাধীনতা সংগ্ৰাম কৰিছিল ৰাচিমণি হাজো মেঘালয়ৰ লগত জড়িত নেক্সট তো হৈছে তোমালোকৰ হেলেন লেপচা সিকিমৰ লগত জড়িত হেলেন লেপচা সিকিমত কি কৰিছিলে তোমালোকৰ স্বাধীনতা সংগ্ৰাম কৰিছিলে নেক্সট তৃতীয় গৰাকী হৈছে ৰূপু ইলিয়ানিয়ে মিজোৰামত কি কৰিছিলে স্বাধীনতা সংগ্ৰাম কৰিছিলে গতিকে এইকেইটা তোমালোকে মনত ৰাখি থবা नेक्स्ट खो क्वेश्चन तो হৈছে তোমালোকৰ কনকলতা किस प्रकार देश की स्वतंत्रता के लिए शहीद हो गई थी यार आंसर तो তোমালোকে এনেকৈ লিখিব লাগিব भारत छोड़ो आंदोलन के दौरान तेजपुर के पास गहपुर नामक जगह में थाने पर हमारा तिरंगा फहराने के लिए लोग जुलूस बनाकर आए थे इस जुलूस के सबसे आगे तिरंगा लेकर बढ़ रही थी कनकलता पुलिस ने जुलूस को रोका परंतु कनकलता ने पुलिस की बात नहीं सुनी और वो आगे बढ़ी तो दारोगा ने उस पर गोली चला दी इसी तरह कनकलता देश की आज़ादी के लिए शहीद हो गई तो तुम्हालोके এইটো ভালকৈ চাই লোৱা এবাৰ যে কনকলতা বৰুৱা কেনেদৰে শহীদ হৈছিলে এই বিষয়ে লিখিব দিছে তোমালোকে এইখিনি ধুনীয়াকৈ চাই লৈ লিখিবা নেক্সট আছে তোমালোকৰ सही विशेषण सुनकर वाक्य को पूरा करो प्रथम तो হৈছে वो बच्चा कितना देश है আৰু এইটো তোমালোকৰ কাৰেক্টটো হ'ব এইটোত কাৰেক্ট आंसर হ'ব তোমালোকৰ प्यारा এইটো হ'ব प्यारा তোমালোকৰ नेक्स्ट तो হৈছে তোমালোকৰ उसका परिवार देश है बड़ा बड़ी ইয়াৰে কাৰেক্ট आंसर হ'ব তোমালোকৰ उसका परिवार बड़ा है গতিকে এইটো অপচন তোমালোকৰ খালি ঠাইত বহিব नेक्स्ट तो হৈছে তোমালোকৰ कक्षा में अनेक देश लड़के हैं अच्छा अच्छी कक्षा में अनेक अच्छे लड़के हैं गतिके याते तुम्हालोकर अच्छे तो बहिब नेक्स्ट तो होइसे किसी को देश नजर से मत देखो बुरी ओके किसी को याते तुम्हालोकर बुरी नजर से मत देखो गतिके बुरी तो याते करेक्ट आंसर होबो आजिলৈ ইমানে ধন্যবাদ।